জলজীৱন মিছন আঁচনিৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ডিগবৈত কংগ্ৰেছৰ প্ৰতিবাদ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কংগ্ৰেছী নেতাকৰ্মীয়ে। জলজীৱন মিছন আঁচনিৰ নামত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। এটা জনস্বাস্থ্য কাৰিকৰী ডিগবৈ সংমণ্ডলৰ এই কাৰ্যালয়ৰ সন্মুখত আমি এটা অৱস্থান ধৰ্মঘট কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল JJM জল জীৱন মিছন। অসম চৰকাৰ ভাৰত চৰকাৰ এটা প্ৰতিশ্ৰুতি আছিলে ঘৰ ঘৰ নল আৰু ঘৰ ঘৰ জল। এইটো এটা আমাৰ অসমত এটা বগা হাতী হৈছে। এটা অতি হাঁহিয়তৰ পাত্ৰ হৈছে যে এইটো এটা বগা হাতীলৈ পৰ্যবেক্ষিত হৈছে, পৰিণত হৈছে। আৰু আমি সেইকাৰণে ব্লক কংগ্ৰেছে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু ইয়াৰ যিবিলাক দুৰ্নীতি হৈছে, যিবিলাক আধৰুৱা হৈ আছে আৰু যিবিলাক নিৰ্মিত হৈ আছে, সেইবিলাক একদম নিম্ন মানদণ্ডৰ সামগ্ৰীৰে এইবিলাক নিৰ্মাণ হৈছে। আৰু যিবিলাক ইতিমধ্যে নিৰ্মাণ কৰি শেষ কৰিছে তাতো আজি এটুপি জল আমি পাবলৈ নাই, ৰাইজে পোৱা নাই। ইয়াৰ কাৰণে আমি কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ জনাই থাকিম।